নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ'ৰ সৈতে আমি আপোনালোকৰ লগত মই প্ৰথমবাৰৰ বাবে কুশিলা সাংস্কৃতিক গোষ্ঠীত জইন হৈছোঁ আৰু এয়া চাওক, এয়া গ্ৰীষ্মকালীন কৰ্মশালা হৈছিলে আৰু তাৰ কাৰণে আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে আছিলে আপোনালোকৰ সকলোৰে মৰমৰ বিদুৰ ভাইৰ বন্ধন গোটৰ মেনেজাৰ তথা পংকজ মহন্ত দা। আৰু এয়া আমাৰ মাজত আজি উপস্থিত আছে তেখেতৰ আজি কৰ্মশালাৰ শেষৰ দিন। আৰু এইফালে চাওক, গোটেই ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি কমিটিৰ সকলো মেম্বাৰেদি একেবাৰে ভৰি গৈছে আৰু ইমান এজন প্ৰতিভাৱান ব্যক্তি আমাৰ মাজত আছে, আমিনো কেনেকৈ ফটো একপি নমৰাকৈ থাকোঁ। আৰু এইফালে চাওক, ছাত্ৰ ছাত্ৰীসকলৰ ভিৰ, সকলোৱে এক ব্যস্ততাৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰু ইয়াৰ পিছতেই তেওঁৰ অনুষ্ঠানসমূহ চলি গৈছিলে, দুই এটা অনুষ্ঠান, তাৰ মাজে মাজে আমি সকলোৱে দুই একপি ফটো তুলিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ লগত মত বিনিময় কৰিলে। আৰু এইফালে চাওক, একদম গৰমৰটো মানে সকলোৱে ভিৰ কৰিছে, যাতে এক মানে অন্য এক পৰিস্থিতি বিৰাজমান কৰিছে। আৰু মই ভাবিলোঁ এই মুহূৰ্তখিনি আপোনালোকৰ বাবে অকণমান শ্বেয়াৰ কৰোঁ। আৰু এইফালে চাওক, এজনী আমাৰ মৰমৰে আৰু কৰ্মশালা বা কেনেকৈ অনুষ্ঠিত হৈছিলে তাৰে অকণমান মাত্ৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে চাওক, সকলোৱে ধ্যানত আছে আৰু এনেকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে নাটকৰ আৰম্ভণিৰ আগতে তেওঁলোকৰ যি চঞ্চল মনটোক এটা সুস্থিৰ কৰিবৰ কাৰণে এয়া প্ৰয়াস। আৰু এনেদৰেই যি যোগ ক্ৰিয়াৰ দ্বাৰা, মৌন প্ৰাৰ্থনাৰ দ্বাৰা তেওঁলোকৰ নাটক আৰম্ভ হৈছিলে আৰু তেওঁলোকৰ মাজতে এখন নাটকৰ কৰ্মশালা কৰোৱা হৈছিলে। আৰু তাৰ মাজতে চলি গৈছিলে মোৰ চিত্ৰকলা কৰ্মশালা। বহুতে অৱশ্যে অৱগত নহয়, কাৰণ আমি অৱশ্যে আৰ্টৰ ভিডিঅ' কমকৈ দিয়া হয়। আৰু এয়া আছিলে বৰুৱা বামুণ গাঁৱৰ জুৰীয়া নামঘৰৰ সমীপত যি চিত্ৰ কৰ্মশালা হৈ আছিলে ছদিনীয়া। আৰু তাত মই আৰু মোৰ বায়ে আমি একেলগে সেই কৰ্মশালাটো চলাই গৈছিলোঁ, তাৰে এক দৃশ্য। আৰু এইফালে চাওক, এয়া আছিলে তাৰ মাজতে নাটকত আমি অভিনয় কৰিছিলোঁ। আৰু সেই নাটকখনৰ ভিডিঅ'টো ইতিমধ্যে আপলোড কৰা নহ'ব, কাৰণ সেইখন নাটক ইতিমধ্যে প্ৰতিযোগিতামূলক ভাৱে প্ৰস্তুত কৰোৱা হৈছে। আৰু যিহেতু লেখকৰ অনুমতি অবিহনে সেইটো এটা অযুগুত হ'ব। আৰু ইয়াৰ পিছতে আমি গোটেইখিনি একেলগে চাবলৈ গ'লোঁ বিদুৰ ভাই চিনেমা। আৰু ইমান এখন ফেমাছ, সকলোৰে মুখে মুখে শুনি আছোঁ, নোচোৱাকেনো কেনেকৈ থাকোঁ। আৰু সেইকাৰণে আমি সকলোৱে কুশিলা সাংস্কৃতিক গোষ্ঠীৰ হৈ আমাক সকলোৱে পংকজ ছাৰে টিকেট বুকিং কৰি দিছিলে, যিহেতু টিকেট এভেইলেবল নাছিলে। আৰু একেলগে আমি 26টা টিকেট বুক কৰি চাবলৈ গৈছিলোঁ। আৰু এইফালে চাওক, এনেদৰে আমি গৈছিলোঁ আৰু গান শুনি শুনি বিদুৰ ভাই গানটোনো কেনেকৈনো নুশুনাকৈ থাকোঁ। আৰু এনেদৰে আমি সকলোৱে ফূৰ্তি ফাৰ্তা কৰি পেলাই আহিলোঁ। আৰু আপোনালোকেও চাব, বিদুৰ ভাইক মৰম দিব। আৰু অসমীয়া লোকসকলৰ কাৰণে এক বহুত ধুনীয়া চিনেমা হয়। আৰু ইয়াৰ ভিতৰৰ কাহিনী আমোদ লগা, দুখ লগা সকলোখিনি একেবাৰে একদম সংমিশ্ৰণ হৈ আছে। আৰু বিশেষকৈ কোন সময়ত দুখ লাগিব, কোন সময়ত ঘপককৈ ভাল লাগিব, আপোনালোকে চাই বহুত ইণ্টাৰেষ্টিং পাব। আৰু সকলোৱে চাব। আৰু আমি বহুত বেছি ভাল পালোঁ। আৰু আপোনালোকৰ সঁচা কথা ক'বলৈ গ'লে যিকেইটা পইচা দি চাব, একদম পইচা উচুল হৈ যাব। আৰু এইফালে চাওক, আমি আজি বহুত এক্সাইটেড। আৰু বিশেষকৈ মানে মই ভিডিঅ'টো অলৰেডি বনাই মেলি চাই হোৱাৰ পিছতহে মই ডাবিং কৰি আছোঁ, সেইকাৰণে মই আগতীয়াকৈ কৈ দিলোঁ, এক্সপ্ৰেছ কৰি দিলোঁ। তথাপিও গৈ আছোঁ, বাকীখিনি অকণ দেখাবলৈ চাম। কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই। আৰু আপোনালোকে যদি এতিয়ালৈকে বিদুৰ ভাই চোৱা নাই, জলদি যাওক, চাওক আৰু নিজৰ এক্সপিৰিয়েঞ্চ আহি শ্বেয়াৰ কৰিব। আৰু এইফালে চাওক, আমাৰ একদম কমপ্লিট গাড়ী হিলাই গৈছোঁ, চবেই নাচি বাগি অৱস্থা নাই। আৰু এনেকৈ আমাৰ 3-4খনমান গাড়ী গৈছিলে আৰু ফুল হৈ গৈছে গোটেই মানে আমাৰ লগৰখিনিয়ে। আৰু এয়া আহি পাই গ'লোঁ সি বিদুৰ ভাই চাবলৈ চিনেমা হল, আমি গোলাঘাটতে চালোঁ। আৰু এইফালে চাওক, সকলোৱে মিলি ধুনীয়াকৈ আমি ফটো চটো অলপ উঠিলোঁ। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। আমি কুশিলা সকলোৱে আজি বিদুৰ ভাই চালো। পংকজ দাক থেংক ইউ, আৰু ভাল লাগিলে সুব্ৰতা আৰু গোটেই টিমটোক আমি গোলাঘাটৰ কাৰণে গৌৰৱ কৰিছোঁ। আমি 26টা আজি চিনেমা চালো।
শেষত সকলোলৈকে মৰম আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু আজিলৈ ইমানেই, বৰ বেছি দীঘলীয়া নকৰোঁ। বাই বাই, থেংক ইউ।